हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है। तो আজি আমি পার্ট 10 লৈ আহিছো। অলরেডি আমি পার্ট 9 লৈ কমপ্লিট কৰিছো। এই চ্যাপ্টাৰৰ অলমোস্ট লাষ্ট পার্টত আহিছো। বিভৱৰ গোটেই পার্টখিনি আমি শেষ কৰিছো। এতিয়া আমি আহিম এটা নতুন টপিক, বাট অলমোস্ট সবৰ লগতে কি আছে, ৰিলেটেড আছে। তো আমি যেটো টপিক আজি স্টার্ট কৰিম সেই টপিকটো হল পৰাবিদ্যুৎ আৰু মেৰুকৰণ। তো পৰাবিদ্যুৎ আৰু মেৰুকৰণত একচুয়ালি পৰাবিদ্যুৎটো কি, আমি তো জানো যে তোমাৰ পৰিবাহী কি অপৰিবাহী কি, কিন্তু পৰাবিদ্যুৎটো কেনেকুৱা এটা মাধ্যম, এইটো মানে এনেকুৱা এটা বস্তু হয় যিটো এটা মাধ্যমৰ দৰে কাম কৰে। তো পৰাবিদ্যুৎটো একচুয়ালি কি, তো পৰাবিদ্যুৎ যিবিলাক তোমাৰ পদাৰ্থ হয় সেইবোৰৰ যিটো তোমাৰ পৰিবাহী যেনেকুৱা তোমাৰ কি থাকে, ফ্ৰী ইলেক্ট্ৰন থাকে, যাৰ কাৰণে পৰিবাহী হয়, তাৰ মাজেৰে বিদ্যুৎ আধানবোৰ মুভ কৰিব পাৰে। কিন্তু যিটো তোমাৰ পৰাবিদ্যুৎ হয় এই পদাৰ্থবোৰত কি হয়, এই যিটো ফ্ৰী ইলেক্ট্ৰন বহুত কম, এইটো কি হয় বহুত কম হয়, যাৰ কাৰণে ই বিদ্যুৎক পৰিবাহী হ'বলৈ নিদিয়ে। কিন্তু এইটো এটা বহুত স্পেশাল এটা পদাৰ্থ হয় দেই। তোমালোকে নাভাবিবা যে জাষ্ট বিদ্যুৎৰ পৰিবাহী হ'ব নিদিয়ে। তো ইয়াৰ মাজত অন্তৰকৰ মাজত মানে যিবিলাক অপৰিবাহী আছে, ডিফাৰেন্স কি, ডিফাৰেন্স আছে, ডিফাৰেন্স আছে। চোৱা, অপৰিবাহীয়ে টোটেলি বৈদ্যুতিক মানে তোমাৰ কি পৰিবাহিত হ'বই নিদিব। কিন্তু যেতিয়া তোমাৰ অন্তৰক পদাৰ্থ এটাৰ কথা কওঁ, ইয়াক যেতিয়া আমি বাহ্যিক কোনো ক্ষেত্ৰত লওঁ, ই বাহ্যিক ক্ষেত্ৰৰ কি কৰে, যিটো ক্ষমতা সেইটো হ্ৰাস কৰি দিয়ে, বাহ্যিক ক্ষেত্ৰৰ ক্ষমতা হ্ৰাস কৰি দিয়ে, কিন্তু অপৰিবাহীয়ে এইটো কৰিব নোৱাৰে। তো সেই বস্তুটোৱে আমি চাম। তো আমি প্ৰথমতে কি শিকিলো যে তোমাৰ যে পৰাবিদ্যুৎ কি, যে পৰাবিদ্যুৎ যিটো আছে, পৰাবিদ্যুৎ তোমাৰ কি হয়, এক ধৰণৰ অপৰিবাহী হয়। বিদ্যুৎৰ কি হয় অপৰিবাহী, প্লাস ইহঁতৰ যিটো তোমাৰ মুক্ত ইলেক্ট্ৰন যিবোৰ আছে সেইটো কি খুবেই কম। কেনেকুৱা, খুবেই কম হয়। এতিয়া চোৱা, নৰ্মেলি কি হয় যে তোমাৰ ওচৰত যদি এটা কি আছে, ধৰা তোমাৰ ওচৰত এনেকুৱা এটা কোনো এটা পদাৰ্থ আছে, পৰিবাহী আছে, এইটো কি আছে পৰিবাহী। তো পৰিবাহীত নৰ্মেলি কি হয় চাবা তোমালোকে, ধৰা ইয়াৰ চাৰিওফালে আমি এটা কি দিছো, বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকে পাৰ হ'বলৈ দিছো। বৈদ্যুতিক ক্ষেত্ৰ আমি কি কৰিছো, পাৰ হ'বলৈ দিছো। তো কি হ'ব, আমি চোৱা যোৱা ক্লাছত ফাৰ্ষ্ট পইণ্ট এটা শিকিছিলো যে পৰিবাহী এটাৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ কি শূন্য। তো পৰিবাহীৰ ভিতৰত কি হয় আচলতে, তো ইয়াতে তোমাৰ আধান ধৰা ধনাত্মক ঋণাত্মক ধনাত্মক ঋণাত্মক এনেকুৱাকে কি হৈ থাকে, সিঁচৰিত হৈ থাকে। যেতিয়া বৈদ্যুতিক ক্ষেত্ৰ যেতিয়া দিয়া হয় তেতিয়া কি হৈ যায়, তেতিয়া ইয়াৰে যিবিলাক ধনাত্মক আধান আছে সেইটো এইটো সাইডত গুচি যাব আৰু ঋণাত্মক আধানখিনি ইয়াতে আহি যাব। তো ইয়াতে এটা কি মাইনাস, তোমাৰ কি এটা মাইনাস আধানৰ তোমাৰ সিগমা, মানে এনেকে লিখিব পাৰা যে মাইনাস সিগমাই লিখিব পাৰা, ধৰিব পাৰিলে মানে নেগেটিভ এটা কি, আৰু ইয়াতে তোমাৰ কি প্লাস সিগমা, এটা আধান ঘনত্বৰ সৃষ্টি হয়, যাৰ কাৰণে কি হ'ব, ইয়াতে উলটা এটা কি হ'ব, বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব, যেটোক আমি কি বুলি কওঁ ই ইনডিউসড, যে যেটো তোমাৰ কি হয় বৈদ্যুতিক ক্ষেত্ৰ আবেশ হৈছে, মানে ই নিজে নিজে বনাই লৈছে এই বাহিৰৰ যেটো কি আছিল ক্ষেত্ৰ আছিল। তে বাহিৰৰ যদি তুমি বাহিৰৰ ক্ষেত্ৰক যদি তুমি কি বুলি ধৰা, ই নট বুলি ধৰা, তেতিয়াহ'লে আমি কি চাম যে ই নট ইজ ইকুৱেল টু ই ইনডিউসড, মানে বাহ্যিক ক্ষেত্ৰ আৰু এই দুটা কি হয় ইকুৱেল হয়, যাৰ কাৰণে এটাই আনটোক কি কৰে প্ৰশমিত কৰে, আৰু ভিতৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ নেট কি হৈ যায়, জিৰো হৈ যায়। এইটো কাৰ ক্ষেত্ৰত, পৰিবাহীৰ ক্ষেত্ৰত। কিন্তু টুইষ্ট হল, যেতিয়া তুমি এটা পৰাবিদ্যুৎ ইউজ কৰিবা তেতিয়া কি হ'ব, পৰাবিদ্যুৎ যেতিয়া তুমি ইউজ কৰিবা তেতিয়া কি হ'ব, তেতিয়া এই গোটেইখিনি
অলমোস্ট একেই থাকিব ক'ত গ'ল অলমোস্ট কি থাকিব একেই থাকিব কিন্তু ইয়াতে এটা টুইষ্ট আহি যাব বৈদ্যুতিক ক্ষেত্ৰ 0 নহ'ব কি হ'ব চোৱা পৰাবিদ্যুৎ যিবিলাক আছে সেই পৰাবিদ্যুতত তোমাৰ কি হয় ইয়াৰ ভিতৰত যিবিলাক অণু আছে সেই অণুবোৰৰ ধনাত্মক আধান আৰু ঋণাত্মক আধান কি হয় অলপ টানি যায় এনেকুৱা টানি যোৱাৰ লগে লগে কি হয় বৈদ্যুতিক দ্বিমেৰুৰ সৃষ্টি হয় আৰু বৈদ্যুতিক দ্বিমেৰু যেতিয়া সৃষ্টি হয় ধৰা ইয়াতে প্লাছ মাইনাছ এনে প্লাছ মাইনাছ এনেকুৱা অলপ ভালকে বনাই দিওঁ যে নেগেটিভ প্লাছ এইটো এটা নেগেটিভ প্লাছ এনেকুৱা 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 এনেকুৱাকে কি হৈ যায় ইহঁতৰ যিটো তোমাৰ কি থাকে ভিতৰত ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ যিটো কেন্দ্ৰ থাকে এইটো এনেকুৱাকে টানি কি হৈ যায় এনেকুৱাকে টানি তোমাৰ দ্বিমেৰুৰ সৃষ্টি কৰি পেলায় যদি ধৰা এনেকুৱাকে আছে প্লাছ মাইনাছ বৈদ্যুতিক ক্ষেত্ৰ কি কৰিব এটা ধনাত্মকক সেইটো সাইডে ল'ব ঋণাত্মকক সেইটো সাইডে ল'ব তো এনেকুৱাকে কি হয় বৈদ্যুতিক দ্বিমেৰুৰ সৃষ্টি হয় কি হৈ যায় বৈদ্যুতিক দ্বিমেৰুৰ সৃষ্টি হৈ যায় এটা এইখিনিয়ে নিজক প্ৰশমিত কৰে ধনাত্মক ঋণাত্মকে প্ৰশমিত কৰিব ধনাত্মক ঋণাত্মকে প্ৰশমিত কৰিব কিন্তু এই যে ধনাত্মক আধান ৰৈ গ'ল এই যে ঋণাত্মক আধান ৰৈ গ'ল ইয়াতে এই ধনাত্মক ঋণাত্মকে কি কৰিব আৰু এটা কি কৰিব বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি কৰিব এতিয়া এইখিনি তো নিউট্ৰেলাইজ হৈ গ'ল এইখিনি প্ৰশমিত হৈ গ'ল কিন্তু ৰৈ গ'ল কি এই ঋণাত্মক আধান ধনাত্মক তো ইয়াতে এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় কিন্তু এই বৈদ্যুতিক ক্ষেত্ৰ যেটো বাহিৰৰ বৈদ্যুতিক ক্ষেত্ৰ আছে ইয়াতকে কি হয় সৰু হয় যাৰ কাৰণে এইটো আৰু তোমাৰ যেটো ই ইনডিউসড আছে এই দুটা কি হয় ইকুৱেল নহয় এই দুটা কি হয় ইকুৱেল নহয় যাৰ কাৰণে কি কৰি দিয়ে যেটো বাহ্যিক ক্ষেত্ৰ এইটোক হ্ৰাস কৰি দিয়ে হেখ নকৰে হেখ কৰিব নোৱাৰে কিন্তু কি কৰিব হ্ৰাস কৰি দিব কমাই দিব বৈদ্যুতিক ক্ষেত্ৰৰ যেটো তোমাৰ কি আছে মানে তোমাৰ মানে কি যেটো তাৰ ইন্টেন্সিটি আছে তীব্ৰতা আছে এটো কি কৰি দিব কমাই দিব এইটোৱে কাম হল তোমাৰ কি এইটোৱে কাম কাৰ পৰাবিদ্যুতৰ বুজি পাইছা নে পৰাবিদ্যুতে কি কৰিব হেই যেটো বৈদ্যুতিক ক্ষেত্ৰ এটো হ্ৰাস কৰি দিব এতিয়া যদি তোমাক কোনোবাই খুদে যে এইটো কেনেকুৱাকে হয় তোমালোকে বঢ়িয়াকে আনসাৰ দিবা বঢ়িয়াকে কি আনসাৰ দিবা যে যেতিয়া পৰাবিদ্যুৎ এটাত বৈদ্যুতিক ক্ষেত্ৰ কি এপ্লাই কৰা হয় এপ্লাই কৰাৰ ফলত কি হয় ইয়াৰ ভিতৰৰ অণুবোৰত দ্বিমেৰুৰ সৃষ্টি হয় আৰু দ্বিমেৰুৰ সৃষ্টি হোৱাৰ লগে লগে সেই দ্বিমেৰুবোৰে এলাইন হয় নিজক এটা লাইনত এনেকুৱাকে আনে ফলত খালি এটা সাইডত ধনাত্মক এটা সাইডত ঋণাত্মক আধানৰ কি এটা কি সৃষ্টি হয় আমি জানো যে এটো কি হ'ব এক সেকেন্ড এটা সাইডত ধনাত্মক এটা সাইডত ঋণাত্মক আধানৰ বণ্টনৰ সৃষ্টি হয় যাৰ কাৰণে ইয়াতে উলটা এটা কি বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু এই বৈদ্যুতিক ক্ষেত্ৰ বাহিৰৰ যেটো বৈদ্যুতিক ক্ষেত্ৰ তাতকৈ অলপ কম হয় যাৰ কাৰণে এই যেটো বাহ্যিক ক্ষেত্ৰ আছে তাক কমপ্লিটলি হেক কৰিব নোৱাৰে পৰিবাহীৰ দৰে কিন্তু হ্ৰাস কৰি দিয়ে এইটোৱে প্ৰসেস ঠিক আছে এতিয়া আমি কিছুমান অনুৰ কথা কম যে কাৰণ আমি মেৰুকৰণতো শিকিব লাগিব যে মেৰুকৰণ কি তো আমি জানো যে পদাৰ্থৰ যিবিলাক অণু আছে এই অণুবোৰ দুই ধৰণৰ এটা হল ধ্ৰুৱীয় কি হয় এটা হল ধ্ৰুৱীয় আৰু এটা হল অধ্ৰুৱীয় এতিয়া অধ্ৰুৱীয় যিবিলাক অণু আছে এই অধ্ৰুৱীয় অণুৰ যেটো তোমাৰ কি হয় কোনো দ্বিমেৰু ভ্ৰামক নাথাকে কি নাথাকে যে দ্বিমেৰু ভ্ৰামক নাথাকে কেনেকুৱা থাকে ইহঁতৰ যেটো ধনাত্মক আধান আছে আৰু ঋণাত্মক যেটো আধান আছে এই দুটা এটাই আনটোৰ ওপৰত থাকে মানে একেলগে থাকে এনেকুৱা প্লাস মাইনাস এনেকুৱা হৈ থাকে বুজি পাইছা নে কি হৈ থাকে এনেকুৱাকে হৈ থাকে যেনেকুৱা H2 O2 CO2 এইবোৰ উদাহৰণ হল কেনেকুৱা অধ্ৰুৱীয় অণুৰ কিহৰ অধ্ৰুৱীয় অণুৰ তো ইহঁতৰ কোনো নিৰ্দিষ্ট দ্বিমেৰু ভ্ৰামক নাথাকে কাৰণ
ইহঁতৰ ধনাত্মক আধান আৰু ঋণাত্মক আধান কি থাকে এটা বিন্দুতেই থাকে বুজি পাইছানে এতিয়া কি হ'ব যেতিয়া মই ইয়াক বাহ্যিক ক্ষেত্ৰত ৰাখিম চোৱা এইটো ধৰা এনেকুৱা এটা পদাৰ্থ আছে যেটো নেকি তোমাৰ কি অধ্ৰুৱীয় তো ইয়াতে তোমাৰ ধনাত্মক ঋণাত্মক এনেকুৱাকে থাকিব একেলগে যেতিয়া মই বাহ্যিক ক্ষেত্ৰ ইয়াতে কি কৰিম দিম তেতিয়া কি হ'ব বাহ্যিক ক্ষেত্ৰ দিয়াৰ লগে লগে কি হ'ব ইয়াতে এই যেটো ধনাত্মক আৰু ঋণাত্মক আধান আছিল তো ইহঁতৰ দ্বিমেৰু ষ্টাৰ্ট হৈ যাব হোৱা কি হৈ যাব এনেকুৱা প্লাছ মাইনাছ এটো ষ্ট্ৰেচ হৈ যাব প্লাছ মাইনাছ ষ্ট্ৰেচ হৈ ইয়াতে প্লাছ মাইনাছ এনেকুৱা প্লাছ মাইনাছ আৰু ইয়াতে প্লাছ মাইনাছ এনেকুৱা বৈদ্যুতিক দ্বিমেৰুৰ সৃষ্টি হ'ব আৰু এই যেটো প্ৰক্ৰিয়া যাৰ ফলত দ্বিমেৰু সৃষ্টি হৈছে ইয়াকে মেৰুকৰণ বুলি কোৱা হয় ইয়াকে কি বুলি কোৱা হয় মেৰুকৰণ বুলি কোৱা হয় তো দ্বিমেৰুৰ সৃষ্টি হল নে নাই দ্বিমেৰুৰ সৃষ্টি হল আৰু আমি জানো যেতিয়া দ্বিমেৰুৰ সৃষ্টি হ'ব আৰু কি হ'ব এটা সাইডত ধনাত্মক এটা সাইডত ঋণাত্মক কি হ'ব আধানৰ এটা কন্টিনিউয়াস চার্জ ডিস্ট্রিবিউশন বা তোমার আধানৰ এটা ঘনত্ব সৃষ্টি হ'ব যাৰ কাৰণে ই কি কৰিব এটা উলটা বৈদ্যুতিক ক্ষেত্ৰ বনাব আৰু ই কি কৰিব বাহ্যিক ক্ষেত্ৰক হ্ৰাস কৰিবলৈ চেষ্টা কৰিব আই হোপ বুজি পাইছা তোমালোকে তো এইটো কাৰ ক্ষেত্ৰত হ'ব এই যে অধ্ৰুৱীয় অণু বুজি পাইছানে এতিয়া চোৱা নেক্সট আমি যে পাও ধ্ৰুৱীয় অণু এটা ধ্ৰুৱীয় অণুত কি হয় ইহঁতৰ নিৰ্দিষ্ট দ্বিমেৰু থাকে অলৰেডি তো স্যার নিৰ্দিষ্ট দ্বিমেৰু যদি থাকে তেতিয়া হলে আৰু ইহঁতৰ মেৰুকৰণ কৰাৰ কি দৰকাৰ আছে বাহ্যিক ক্ষেত্ৰত ৰাখাৰ কি দৰকাৰ আছে কিন্তু এটা টুইষ্ট আছে কি টুইষ্ট যে যেতিয়া তোমাৰ অধ্ৰুৱীয় অণু থাকে ইহঁতৰ নিৰ্দিষ্ট দ্বিমেৰু বিলাক কি হৈ থাকে এনেকুৱা ৰেন্ডমলি যাদৃচ্ছিকভাৱে কি হৈ থাকে এনেকুৱা হৈ থাকে আৰু ইহঁতৰ কি হয় এনেকুৱাকে থাকে যেন এটা দ্বিমেৰুৰ ভ্ৰামকে আন এটা দ্বিমেৰুৰ ভ্ৰামকক কেনসেল কৰি দি আছে আৰু এটা তো নহয় দুটা তো নহয় লাখ লাখ আছে তাৰ মানে এটাৰ কাৰণে আৰু এটা আছেই তাতে তো সেই কাৰণে নেট মুঠ দ্বিমেৰু ভ্ৰামক ইয়াৰ কি হৈ থাকে 0 হৈ থাকে তো অধ্ৰুৱীয় অণু কোনবোৰ যিবোৰৰ কি থাকে দ্বিমেৰু ভ্ৰামক আগৰ পৰাই থাকে দ্বিমেৰু ভ্ৰামক কি হয় দ্বিমেৰু ভ্ৰামক থাকে বুজি পাইছানে যেনেকুৱা এক্সাম্পল ল'ব পাৰা HCl যেনেকুৱা ল'ব পাৰা H2O এইবিলাক অধ্ৰুৱীয় ধ্ৰুৱীয় অণু কেনেকুৱা অণু ধ্ৰুৱীয় অণু এতিয়া যেহেতু দ্বিমেৰু মান ইয়াৰ কি আছে মুঠ দ্বিমেৰু ভ্ৰামক ইয়াৰ 0 তো ইয়াক যেতিয়া মই বাহ্যিক ক্ষেত্ৰত ৰাখিম এই অণুবোৰক মই কি কৰিম বাহ্যিক ক্ষেত্ৰত ৰাখিম তো বাহ্যিক ক্ষেত্ৰত ৰাখাৰ লগে লগে কি হ'ব এইকেইটা দ্বিমেৰু যিবিলাক আছে নিজক লাহে 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 সেই বৈদ্যুতিক ক্ষেত্ৰৰ দিশত এলাইন কৰিবলৈ চেষ্টা কৰিব মানে বৈদ্যুতিক ক্ষেত্ৰ মই এনেকে দি আছো তো নিজে এনেকে উল্টা আছিল ই যদি ধনাত্মক আধানটো আছে হেতু হেইফালে যাব খুজিব কাৰণ তাতে বল লাগিব ঋণাত্মকটো এইটো ফালে আহিব তো ই লাহে 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 ঘূৰি বৈদ্যুতিক ক্ষেত্ৰৰ দিশৰ লগত নিজকে কি খাপ খুৱাই ল'ব ঠিক আছে তো বৈদ্যুতিক ক্ষেত্ৰ দিয়াৰ লগে লগে কি হ'ব এইকেইটা বাস কিছুমানে নকৰিব পাৰে অলপ ঘাইৰা টাপ থাকিব পাৰে কিছুমান আছে নহয় তো এনেকুৱাকে থাকিব আৰু ইয়াতে লাষ্টত কি হ'ব এই দুই সাইডে এটা ধনাত্মক আধান ঘনত্ব এটা ঋণাত্মক আধান ঘনত্ব সৃষ্টি হ'ব এটা বাহ্যিক ক্ষেত্ৰৰ সৃষ্টি হ'ব ভিতৰৰ এটা আবেশীয় বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব আৰু হেইটা কি কৰিব যেটো বাহ্যিক ক্ষেত্ৰ আছে তাক কি কৰি দিব ৰিডিউস কৰি দিব এতিয়া চোৱা ধ্ৰুৱীয় অণুৱে হক অধ্ৰুৱীয় অণুৱে হক বাহ্যিক ক্ষেত্ৰত কি হৈ আছে তাত এটা দ্বিমেৰু ভ্ৰামকৰ সৃষ্টি হৈ আছে নে নাই মানে দ্বিমেৰুৰ সৃষ্টি হৈ আছে মানে দ্বিমেৰু ভ্ৰামকৰ সৃষ্টি হৈ আছে এটা সাইডত তোমাৰ ধনাত্মক এটা সাইডত ঋণাত্মক তো প্ৰতি একক আয়তনত থকা দ্বিমেৰু ভ্ৰামকৰ যেটো মান তাকেই আমি কি বুলি কওঁ মেৰুকৰণ বুলি কওঁ আমি কি বুলি কওঁ
মেৰুকৰণ বুলি কওঁ যে প্ৰতি একক আয়তনত থকা দ্বিমেৰু ভ্ৰামকৰ মানক কি বুলি কোৱা হয় মেৰুকৰণ ইয়াক আখৰেৰে বুজোৱা হয় কোনটো পি এটা ভেক্টৰ ৰাখি হয় তো পি ইজ ইকুৱেল টু কি হয় তোমাৰ এপসাইলন নট কাই ই মানে তোমাৰ এই মেৰুকৰণ যে একচুয়ালি এইটো আহিল ক'ৰ পৰা যে এই যেটো মেৰুকৰণ আছে না এইটো কাৰ প্ৰপোৰ্শনাল হয় বৈদ্যুতিক ক্ষেত্ৰ মানে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ যিমানেই বেছি হ'ব মেৰুকৰণ সিমানেই বেছি হ'ব এই ইয়াতে সোৱা এক্সাম্পল এই যেটো ৰেন্ডমলি আছিল সব কেইটা তোমাৰ একচুয়ালি এনেকে নহয় কিছুমান আছে যিবিলাক অলপ বেকাকৈ থাকিব কিন্তু বৈদ্যুতিক ক্ষেত্ৰ যেতিয়া তুমি বঢ়াই দিবা স্ট্ৰং বৈদ্যুতিক ক্ষেত্ৰ দিবা তেতিয়া তোমাৰ কি হ'ব পুৰা গোটেইখিনি সিধা হৈ যাব তাৰ মানে কি কাৰ ওপৰত ডিপেন্ড কৰি আছে বৈদ্যুতিক ক্ষেত্ৰ বাহ্যিক যেটো ক্ষেত্ৰ আছিল তো তোমাৰ ইয়াতে যে আমাৰ যেটো কি আছে মেৰুকৰণ কাৰ ওপৰত ডিপেন্ড কৰি আছে বৈদ্যুতিক ক্ষেত্ৰ তো এই যেতিয়া এটো ঘুসাবা আমাৰ ইয়াতে দুটা কি আহিব কনস্ট্যান্ট আহিব এটা এপসাইলন নট আৰু এটা কাই ই এটো কাই বুলি কোৱা হয় চি এইচ আই ছি নহয় কাই কতাকাৰে কা হসই কাই ঠিক আছে আৰু ইয়াক কি বুলি কোৱা হয় বৈদ্যুতিক প্ৰৱণতা কি বুলি কোৱা হয় বৈদ্যুতিক প্ৰৱণতা বুলি কোৱা হয় আৰু এপসাইলন নট তো জানাই বৈদ্যুতিক প্ৰৱেশ্যতা শূন্য মাধ্যমৰ আৰু এইটো তো জানাই এটো কি বৈদ্যুতিক ক্ষেত্ৰ তো এইটোৱে হল তোমাৰ কি মেৰুকৰণ যে যেতিয়া আমি বাহ্যিক ক্ষেত্ৰত কোনোবা পৰাবৈদ্যুতিক পদাৰ্থ এটা ৰাখো তেতিয়া সেই পৰাবৈদ্যুতিক বস্তুৰ ভিতৰত দ্বিমেৰু এটা ভ্ৰামকৰ সৃষ্টি হয় আৰু দ্বিমেৰু ভ্ৰামকে কি কৰে এই যেটো বাহ্যিক ক্ষেত্ৰ আছে সেইটোক ৰখাবলৈ চেষ্টা কৰে ৰখাব মানে হ্ৰাস কৰি দিয়ে তো আই হোপ তোমালোকে এই টপিকটো বুজি পাইছা সৰু এটা টপিক আছিল আমি নেক্সট যেটো ক্লাস আছে তাতে আমি বহুত ইম্পৰ্টেন্ট এটা টপিক ডিসকাস কৰিম সেই কাৰণে মই এই টপিকৰ লগত এটুক এড কৰি দিয়া নাই কাৰণ নেক্সট যেটো টপিক আছে এটো অলপ দীঘলীয়া টপিক হ'ব আৰু হেতু হল বহুত ইম্পৰ্টেন্ট এটা টপিক আমি ক্যাপাসিটৰ যেটো ধাৰক এই ধাৰকৰ বিষয়ে শিকিম তো আই হোপ মোক লাড্ডু দিছে মোৰ আমাৰ যিজন টেকনিক্যাল মানুহ তো লাড্ডু খাই লম মই ভিডিওৰ পিছত তো হেই যেটো ভিডিও আছে বহুত ইম্পৰ্টেন্ট হ'ব আই হোপ তোমালোকে চাবা আৰু মই আশা ৰাখিছো তোমালোকে নিজৰ ফ্ৰেণ্ডবোৰক শেয়াৰ কৰি আছেন আগৰ বেলি কোৱাৰ দৰে মই যেটো ভেকেশন আহি আছে সেই ভেকেশনত মই লাইভ আহিম বহুত কেটা আই থিংক মই প্ল্যান কৰি আছো লাইভ আহিম নিউমেৰিকেলছ লম এছএমএছ মিডিয়ামৰ কাৰণে স্পেশালি আৰু বাকি তোমাৰ এই চ্যাপ্টাৰটো হ্যাক কৰি আৰু আমি ট্রাই কৰিম যিমান সোনকালে পাৰা যায় কোৰ্সখিনি হ্যাক কৰিব সো থ্যাংক ইউ ভেৰি মাচ লাড্ডুটো মই খাই লওঁ নেক্সট ভিডিঅ'লৈ